সাংবাদিক বন্ধুসকল, আজি আমি ইয়াত এটা প্ৰতিবাদ কৰিবৰ কাৰণে আমি ইয়াত গোট খাইছোঁ। অৰ্থটো হৈছে প্ৰতিবাদ। কিহৰ প্ৰতিবাদ? আপোনালোকৰ লগৰে এজন সাংবাদিকক কোনো বিচাৰ বিবেচনা নকৰাকৈ তেওঁৰ ওপৰত কেছ জাপি দি তেখেতক এৰেষ্ট কৰি থোৱা হৈছে। কোনো কাৰণ নোহোৱাকৈ তেওঁক আটক কৰি ৰাখিছে। আজি আমাৰ মাজৰে আমাৰ মিডিয়া ডিপাৰ্টমেণ্টৰ এজন উদীয়মান আমাৰ স্পক্স পাৰ্চন তেওঁ ৰিতম সিং, তেওঁ প্ৰায় 20খন গাড়ীৰে লখিমপুৰৰ পৰা আৰক্ষী আহি তেওঁৰ ৰেচিডেঞ্চ, তেওঁৰ বাসভৱন ঘেৰাও কৰি আজি তেওঁ যেন এজন ডাঙৰ টেৰৰিষ্ট তেনেদৰে তেওঁক আটক কৰি লখিমপুৰলৈ লৈ যোৱা হৈছে। ভাৰতে আৰক্ষী বিভাগটোক বা অপজিশ্যন পাৰ্টি সহায় নকৰক, এয়া আমাৰ দাবী। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। সাংবাদিকৰ ওপৰত আক্ৰমণ কৰা বিজেপি চৰকাৰ হায় 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 হায়। বিজেপি চৰকাৰ মুৰ্দাবাদ মুৰ্দাবাদ মুৰ্দাবাদ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আজি গুৱাহাটী জিলা কংগ্ৰেছ কমিটিয়ে আজি এই প্ৰতিবাদ আমি সাব্যস্ত কৰিছোঁ। দিলৱাৰ হুছেইন সাংবাদিক, তেখেতৰ ডিউটি কৰিবলৈ গৈছিলে। আমি দেখিছোঁ ভিডিঅ'ত, আজি গোটেই সকলোৱে প্ৰত্যক্ষ কৰিছে অসমবাসী ৰাইজে। তেখেতে ডিউটি কৰিব যাওঁতে এপেক্স বেংকৰ কৰাপশ্যনৰ যিটো বিষয়টো লৈ পেলাই তেওঁ যিটো এটা ইণ্টাৰভিউ ল'ব গৈছিলে, তেওঁৰ মানুহজনে নিজে মাতিয়ে পঠাইছিলে এপেক্স বেংকৰ MD-য়ে। তাৰ পিছতো তেওঁক কেলে এৰেষ্ট কৰিলে সেইটো লৈ পেলাই আজি গোটেই অসমতে তোলপাৰ লাগিছে। অকল অসমতেই নহয়, প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াও ইয়াৰ প্ৰতিবাদ কৰিছে। গতিকে দিলৱাৰ হুছেইন ডাঙৰে প্ৰথমতে তেওঁক এৰেষ্ট কৰিলে, তাৰপিছত আকৌ এটা কেছত এৰেষ্ট কৰিলে। এনেকুৱা ধৰণৰ বাক স্বাধীনতা আজি আমাৰ মাজত নাই। গতিকে আমি আজি ওলাই আহিছোঁ দিলৱাৰ হুছেইনক যাতে আকৌ এটা কেছত জাপি নিদিয়ে, আৰু সাংবাদিকসকলে যদি নিৰাপত্তা, তেওঁলোকে ডিউটি কৰিব নোৱাৰে নেকি? আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি শ্ৰীযুত ভূপেন কুমাৰ বৰাৰ নিৰ্দেশক্ৰমে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু গুৱাহাটী জিলা মহানগৰে আমি যুটীয়াভাৱে আমাৰ দ্য ক্ৰছ কাৰেণ্টৰ ছিনিয়ৰ সাংবাদিক এডিটৰ শ্ৰীযুত দিলৱাৰ হুছেইন মজুমদাৰক বিনা চৰ্তে অসম চৰকাৰে মুক্ত কৰিব লাগে বুলি দাবী জনাই প্ৰতিখন জিলা কংগ্ৰেছ কমিটি আৰু ইয়াত আমি আজি দাবী জনাই